ব্লাউজত হুক লগাবলৈ লগতে হুক পটি লগাবলৈ শিকোৱা হওক। এয়া দেখিছে হুক লগোৱাৰ পদ্ধতি। আমি নৰ্মেলি হুকটো লগাই দিব পাৰোঁ, কিন্তু তেতিয়া লৰচৰ হোৱাৰ চান্স থাকে। গতিকে এনেকৈ আপোনালোকে বেজি এটাৰে অকণ ফুটা কৰি দিব, কিন্তু লক্ষ্য ৰাখিব ফুটাটো যাতে বাহিৰলৈকে নাহে, মানে দেখা হ'ব নালাগিব। তাৰপিছত হুকটো এনেকৈ এয়া তলেৰে দি পেলাই এনেদৰে ঘূৰাই দিব, তেতিয়া খুব ধুনীয়াকৈ এটাচ হৈ যায়। দেখিছেনে? এতিয়াই খুব ধুনীয়া টানৰ নিচিনা হয়। মোৰ নখবোৰ ইগনৰ কৰিব, কাৰণ যিহেতু মই কামত থাকোঁ। এয়া এইদৰে এনেকৈ আমি চাৰিওটা হুক ধুনীয়াকৈ লগাই ল'লোঁ। তাৰপিছত আমি গুলি সূতাৰে বেজিৰ সহায়ত পুনৰ চিলাই যাম। এয়া আপোনালোকে দুজাপকৈ লৈ ল'ব। অকণমান দেখাই দিছোঁ পৰিৱেশটো, মানে ক্লাছ চলি আছিল অফলাইন। তাৰ মাজতে মই এইখিনি কামবোৰ কৰিব লগা আছিল কাৰণে তেওঁলোকেও চালে, আৰু ময়ো ক'লোঁ যে ভিডিঅ' অকণ বনাই দিয়কচোন, কাৰণ প্ৰয়োজন হয় যিহেতুকে। আচলতে হাঁহি ধেমালিৰ মাজেৰে আমি ক্লাছবোৰ কৰোঁ, অফলাইনতে হওক অনলাইনতে হওক, যাতে সকলোৱে কোনো ব'ৰ ফিল নকৰাকৈ সহজতে বুজি পায়। সেইকাৰণে এনেকৈ আজি একদম কোনো ধৰণৰ এডিট নকৰাকৈ একদম দিছোঁ, আৰু যেনেকৈ আছে তেনেকৈ। সূতাডাল এইদৰে দুজক কৰি ল'ব। ৰাতি বহুত টোপনি ক্ষতি হয় মোৰ, কাৰণ কাম থাকে যে অকলে গোটেইখিনি কৰিব লগা হয়। এয়া এতিয়া আমি চিলাই যাম। ব্লাউজবোৰ ষ্টুডেণ্টেও চিলায়, ময়ো চিলাওঁ, তেনেকৈ আমি আগুৱাই গৈ আছোঁ। আৰু নতুন অনলাইন ক্লাছৰ বেটছ পুনৰ আমাৰ আৰম্ভ হ'ব মে'ৰ 10 তাৰিখৰ পৰা। যিসকলে ক্লাছ কৰিম বুলি ভাবে মোক হোৱাটছআপ কৰিব 7002063061 নম্বৰত। আৰু তাৰ উপৰি ফৰ্মাও আমি দিওঁ, যিহেতুকে ফৰ্মা বহুতখিনি অৰ্ডাৰ ইতিমধ্যে আছে, পেণ্ডিং দি আছোঁ। কাৰোবাক লাগিলে আপোনালোকে হোৱাটছআপ কৰিব এই নাম্বাৰটোতে। এইদৰে খুব ধুনীয়াকৈ চিলাই দিব। চিলাব বাৰু সকলোৱে জানে, অকণমান চাই যাবচোন, বুজি পাব আপোনালোকে চাই গ'লে। স্কিপ নকৰাকৈ দিছোঁ আজি। এয়া দেখিছেনে? এতিয়া আমি আনটোলৈকে যাম। এইদৰে আপোনালোকে এনেদৰে চিলাই নে জনাবচোন হুকটো। লগতে হুক পটিটো মই দেখাম কেনেকৈ দড়িডাল লগাই। এই পদ্ধতিৰে গোটেইকেইটা আমি লগাই ল'ম। চাই যাওক। এয়া এইটো শেষৰটো গম পালে। আচলতে প্ৰত্যেকটো কামতে ব্লাউজ এটা চিলালে আমাৰ সমান সমান কষ্ট। ব্লাউজটো কটাৰ পৰা, ইনাৰ কটাৰ পৰা, ইনাৰ লগোৱাৰ পৰা, ব্লাউজটো ফিনিচিং কৰাৰ পৰা, ফিটিং কৰাৰ পৰা, পাইপিং লগোৱাৰ পৰা, আপোনাৰ হুক লগোৱালৈকে, আইৰণ কৰালৈকে, প্ৰত্যেকটো কামতে ৰিস্ক আছে, লগতে কষ্ট আছে। কিন্তু ধৰক কৈ দিয়কচোন যে ইমান পইচা লাগেনে? আচলতে কষ্ট আছে কাৰণে পইচাটো লোৱা হয়, তাৰ তুলনাত একো পইচাই লোৱা নহয়। নিজে চিলালে গম পাব। এয়া দড়িটো মই লগাই আছোঁ, কেনেকৈ লগাইছোঁ চাব। কথাখিনিৰ লগতে দড়িটোতো আপোনালোকে নজৰ দিব। এই পদ্ধতিৰে আমি নৰ্মেল লগালে নহ'ব, ঢিলা হৈ যাব, এনেকৈ লগাব লাগিব। গতিকে বহুতখিনি কষ্টৰ পিছত এটা খুব ধুনীয়া ব্লাউজ আমি ৰেডি কৰোঁ। যেতিয়া এইবোৰ দায়িত্বত সোমাই পৰা যায়, তেতিয়া ধৰক ভালো লাগে এইবোৰ কাম কৰি, কাৰণ আপোনালোক যেতিয়া ভাল পোৱা বুলি কয় পিন্ধি বা উপকৃত হোৱা বুলি কয়, সেই সন্তুষ্টিটো বেলেগ আচলতে।
যদিও কেতিয়াও প্ৰফেশ্যন বুলি ভবা নাছিলোঁ, আপোনালোকে নিজে ইমানখিনি মোক মৰম দিলে, আশীৰ্বাদ কৰিলে, তাৰ কাৰণে মই সদায় চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত। আগলৈও আশীৰ্বাদ কৰিব নিজৰ ভণ্টি, ছোৱালী, লগৰ বুলি। আপোনালোকে ভুল দেখিলেও আঙুলিয়াই দিব। এয়া দেখিছেনে, দড়িটো এনেকৈ লগাব। কেতিয়াবা মোৰ মেছেজবোৰ আৰু কলবোৰৰ ৰিপ্লাই কৰোঁতে অলপ টাইম লয়, কাৰণ অকলে মই গোটেইখিনি মেনেজ কৰোঁ যে। কিন্তু আপোনালোকে ৰিপ্লাইবোৰ পাব অলপ দিন হ'লেও। ফাৰ্মাৰে হওক বা কাটিং ক্লাছৰে হওক, মই নিৰ্দিষ্ট এটা সময়ত ৰিপ্লাইসমূহ কৰোঁ, কিন্তু কেতিয়াবা মোৰ কামৰ বাবে ৰৈ যায়। সেইটোক আপোনালোকে বেয়া নাপাব, ক্ষমা কৰি দিব। আৰু মানে কল কৰাতকৈ এটা মেছেজ কৰি থ'লে মই ভাল পাওঁ হোৱাটছআপত, কাৰণ মেছেজসমূহ মই ৰাতি 1-2 বজাত হ'লেও চেক কৰোঁ। নাম্বাৰটো মই দি দিম স্ক্ৰীনত। এইদৰে আপোনালোকে দড়িটো লগাব। আৰু ব্লাউজ 3টা হৈ গ'ল চিলোৱা, দড়ি লগোৱা গোটেইখিনি দেখাই আছোঁ। আৰু ৰছীটো কেনেকৈ বনাব লাগে দেখাম ৰ'ব। সেইবোৰো ভিডিঅ' বনাবও তেনেকৈ নহয়, কাৰণ কেমেৰা ধৰি দিয়া মানুহ তেনেকৈ নাপাওঁ। ট্ৰাইপডৰ সহায়ত ইমান ফ'কাছ কৰিব নোৱাৰি। সেইটোৱে আৰু এৰা ধৰাৰ মাজেৰে চলিব লাগিব। এইদৰে দড়িডাল আমি লগালোঁ। আশা কৰোঁ বুজি পাইছে। হুক লগোৱা, দড়ি লগোৱা, বহুতে বেলেগ বেলেগ পদ্ধতিৰে লগায়। এইটো সহজ পদ্ধতি। যিমান পাৰি মই সহজ পদ্ধতিৰে দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ। চাই যাওকচোন। এয়া হৈ গ'ল এইবোৰ ব্লাউজ। দেখিছেনে? পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে জনাবচোন। মোৰ ভিডিঅ'ৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হয়নে সেইটোও জনাব।